1, 2, 3, go! আমি এতিয়া প্ৰগ্ৰামটো আমি আৰম্ভ কৰোঁ। তো মই নিউ ব্লগ আৰু আজি মই আহিছোঁ খ্ৰীষ্টান বস্তিত এটা এপাৰ্টমেণ্টত আৰু কোনটো এপাৰ্টমেণ্টত আছে চাওক পিছফালে চাওক এইটো লিখা আছে কামাখ্যা এপাৰ্টমেণ্ট। তো ৰাতিৰ কাৰণে অলপ পোহৰটো অসুবিধা হৈ আছে, তো মই ভালকৈ দেখুৱাব চেষ্টা কৰিম। আৰু আজি মই আহিছোঁ কামাখ্যা এপাৰ্টমেণ্ট খ্ৰীষ্টান বস্তি। তো তাত আহিছোঁ এজন দাদাক লগ কৰিবৰ কাৰণে, আৰু দাদাজনক কি কাৰণে লগ কৰিব আহিলোঁ ভিডিঅ'টো একদম শেষলৈকে চাই থাকক। নমস্কাৰ। নমস্কাৰ। মই আপোনাক স্বাগতম জনাই আজি আমি ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু আপুনিয়ে কৈ দিয়ক আমি আজি খ্ৰীষ্টান বস্তিত কি কাৰণে কামাখ্যা এপাৰ্টমেণ্টত আহিছোঁ, আপোনাৰ মুখেদি আমি শুনিব বিচাৰিম। আমি অহাৰ উদ্দেশ্য এটাই, আমাৰ ইয়াতে আজি 12 বছৰমান হ'ল মোৰ এটা খুব সম্পৰ্কীয় মানে মৰমৰ দাদা এজন আছে, ককাইদেউ বুলি মাতো তেখেতক। তো তেখেতৰ লগত আজি আমি কথাও পাতিম আৰু লগতে তেখেতৰ যিটো প্ৰতিভা তো সেইখিনি আমি দেখিম সকলোৱে। চাই থাকিব ভিডিঅ'টো। গতিকে আহক এতিয়া আমি পিছফালে মোৰ পিছফালে যি দাদাজন বহি আছে, আমি দাদাজনৰ অলপমান প্ৰগ্ৰেমটো আৰম্ভ কৰিব। গতিকে আমি এতিয়া প্ৰগ্ৰেমটো 1, 2, 3, go! ভিডিঅ' কথাৰ মাজলৈ আহিছোঁ আৰু আপোনালোকে একদম খুব ধুনীয়া একদম বজাইছে, চাই বহুত ভাল লাগিছে আৰু আশা কৰোঁ দৰ্শকসকলেও চাই বহুত ভাল পাব। আৰু এতিয়া আমি নেক্সট আমি হেৰি কণ্টিনিউ কৰিম। পিছফালে দাদাজন বহি আছে, দাদাজনে একদম ধুনীয়া এটা একদম সংগীত আমাক পৰিৱেশন কৰি শুনাব। প্ৰথমতে মই দাদাক সুধিব বিচাৰিছোঁ এইবাৰ আমাক কি শুনাব, কি চং শুনাব? আই লাভ ইউ।
এইফালে আমাৰ দাদাই কিবা এটা বস্তু এটা বহি আছে, কিন্তু কি বস্তু এইটো ইউনিক বস্তু মই আজি দেখিছোঁ। দাদা এইটো বস্তুটো কি, আপুনি কিহত বহি আছে? একচুৱেলি এইটো ক্লেপ বক্স বুলি কয় আৰু কেজন বুলি কয়, হয় কিছুমানে কাহন বুলি কয়। হয় এইটো মানে ড্ৰামৰে এটা কি বুলি কয় মানে মিনি ড্ৰাম বুলি ক'ব পাৰি। ইয়াতে তোমাৰ বেছ আছে, তোমাৰ স্নেয়াৰ আছে, মানে ড্ৰামৰ মানে কামখিনি কৰি দিয়ে, গোটেইখিনি কাম হৈ যায়। গোটেইখিনি কাম ধৰা এনেকে সৰু সুৰা জেমিঙত মানে কেজনেদি চলি যায়। আপুনি ফাৰ্ষ্ট এইটো যেতিয়া দেখিছিলে কি বুলি ভাবিছিলে? এইটো যে বস্তু যে দেখালো, আপুনি ফাৰ্ষ্ট দেখালে কি বুলি ভাবিছিলে? প্ৰথম মই ভাবিছিলোঁ আচলতে এখন বহা আচলতে টেবুল বুলি ভাবিছিলোঁ, কিন্তু আচলতে মাজতে আকৌ আমি কথা মাজলৈ আহিছোঁ আৰু মোৰ চাইডত বহিছে দেখিছে দুজন দাদা, গতিকে আমি সংমিশ্ৰণৰ মাজত আকৌ আহিছোঁ আৰু মোৰ লগত কৈছে দাদা। গতিকে মই আপোনাক সুধিব বিচাৰিম, আমাৰ চকুৰ আগত এতিয়া বহাগ বিহু আহিছে, এইবেলি বহাগ বিহুত আপোনালোকৰ অনুষ্ঠানত এইটো লৈ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? এইবাৰ ৰঙালী বিহুৰ বাবে আমি সাজু হৈছোঁ ভায়লিনৰ এটা নতুন কনচেপ্ট লৈ। অসমীয়া সংস্কৃতিৰ বিভিন্ন বাৰেবৰণীয়া গীতসমূহ মহাপুৰুষ গুৰুজনাৰ বৰগীতকে আদি কৰি আৰম্ভণি কৰি আমি এটা এঘণ্টা সময়ৰ এটা অনুষ্ঠান আমি সাজু হৈছোঁ। অসমৰ ৰাইজেতো গান সদায় শুনি আছে, বাঁহী শুনিছে, বিহু মঞ্চত বিভিন্ন ধৰণৰ অনুষ্ঠান চাইছে। এইবাৰ আপোনালোকে আমাৰো ভায়লিনৰ অনুষ্ঠানটো চাওকচোন, আমি কিবা কৰিব চেষ্টা কৰিছোঁ, কেনে হৈছে আপোনালোকে আমাক অকণমান উৎসাহ যোগাব, প্ৰেৰণা যোগাব। গতিকে আপোনালোকৰ যদি অনুষ্ঠান থাকে তেতিয়া আমাক আমন্ত্ৰণ জনালে আমি নিশ্চয় আহিবৰ কাৰণে বাট চাই ৰৈছোঁ। ধন্যবাদ। গতিকে দাদাই কথাখিনি ধুনীয়াকৈ জনালে। আপোনালোকে যদি আপোনালোকৰ বিহু মঞ্চখনত দাদাৰ লাইভ শ্ব' এটা বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যনত স্ক্ৰীণত দাদাৰ কণ্টেক্টত মই যোগাযোগ নম্বৰ দি দিম, আপুনি ধুনীয়াকৈ যোগাযোগ কৰক আৰু এইবেলি বহাগ বিহুত আপোনাৰ বিহু মঞ্চত দাদাৰ অনুষ্ঠান উপভোগ কৰক।